নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা ভিডিঅ'লৈ আজি আপোনালোকক এইটো ভিডিঅ' দেখুৱাম আপোনালোকে যদি এই ডিস্ট্ৰিক্ট পৰ্টেলত লগইন কৰিব পৰা নাই কেনেকৈ আপোনালোকে লগইন কৰিব আজিৰ এইটো ভিডিঅ'ত মই দেখুৱাম আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ যেহেতু এই ডিস্ট্ৰিক্ট পৰ্টেলটো নতুনকৈ আপডেট দিয়া হৈছে সেইবাবে মানুহৰ অলপ লগইন কৰিব পৰা অসুবিধা হৈছে মই আপোনালোকক দেখুৱাম মজিলা ফায়াৰফক্স ওপেন কৰি আপোনালোকে কি কৰিব ইয়াত সাৰ্চ বক্সত আপোনালোকে ইয়াত টাইপ কৰিব এই ডিস্ট্ৰিক্ট এমট্ৰন টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত প্ৰথম যেটো লিংকটো আছে আপোনালোকে ইটো মেইন ৱেবসাইট হয় আপোনালোকে কি কৰিব ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ উইন্ডো পেজ খোলা দেখিব আপোনালোকে ইয়াত কি কৰিব আপোনালোকে প্ৰথম যেতিয়া সাইন ইন কৰিছিল আপোনালোকৰ আইডি লওতে আপোনালোকে সাইন ইন কৰাৰ সময়ত আপোনালোকে যি ইমেইল নাম্বাৰখন দিছিলে সেইটো আপোনালোকে ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত স্ক্ৰিন নেম টাইপ কৰিব ইমেইল নাম্বাৰ আৰু স্ক্ৰিন নেমটো দি আপোনালোকে কি কৰিব ইয়াত লগইন অপচনটোত ক্লিক কৰিব টাইপ কৰাৰ পিছত এনেকৈ নতুন উইন্ডো পেজ খোলা দেখিব আপোনালোকে ইয়াত কি কৰিব আপোনালোকে যদি কাৰ্ড সাৰ্টিফিকেট বা অইন ডকুমেন্টৰ বাবে আপোনালোকে এপ্লাই কৰিছিলে সেই সময়ত আপোনালোকৰ নলেজমেন্ট নাম্বাৰখন আপোনালোকে ইয়াত টাইপ কৰি আপোনালোকে সাৰ্চ কৰিলে আপোনালোকে ইয়াত ষ্টেটাস চেক কৰিব পাৰিব আৰু আপোনালোকে যদি নতুন কাৰ্ড সাৰ্টিফিকেট বা অইন ডকুমেন্ট এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেইটো আপোনালোকক দেখুৱাম ই গভৰ্ণমেন্ট সাৰ্ভিস আছে ইয়াত আপোনালোকে কি কৰিব ইয়াত ক্লিক কৰাৰ পিছত পুৰণি এই ডিস্ট্ৰিক্ট এমট্ৰনত আপোনালোকে লগইন কৰাৰ সময়ত এনেকৈ সিস্টেমটো দেখুৱাইছিলে এতিয়া নতুন আপডেট দিছে সেইবাবে অলপ প্ৰবলেম হৈ আছে আপোনাৰ ইমেইল নাম্বাৰ আৰু ইয়াত স্ক্ৰিন নেমটো আপোনালোকে ইয়াত তেনেকৈ ঠিক ফিল কৰিব লাগিছিলে আপোনালোকে কি কৰিব ইয়াত লগইন অপচনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে কাৰ্ড সাৰ্টিফিকেট যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকে কি কৰিব এতিয়া ইয়াত কাৰ্ডছ বুলি টাইপ কৰিব কাৰ্ডছ টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত তলত আহিছে কাৰ্ড সাৰ্টিফিকেট ইয়াত আপোনালোকে কি কৰিব ক্লিক কৰাৰ পিছত ইয়াত কাৰ্ড সাৰ্টিফিকেট সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত গো বুলি আছে গোত ক্লিক কৰিব গোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে অনলাইনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে সাবমিট অনলাইন আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ পেজখন খোলা দেখিব আপোনালোকে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ইয়াত কি কৰিব আসামিজ টাইপ কৰি আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব ST SC ST এইবিলাক আপোনালোকে সিলেক্ট কৰি ল'ব আপোনালোকৰ নাম এন্টাৰ কৰিব ইয়াত তাৰ পিছত আপোনালোকৰ জেন্ডাৰ কি হয় আপোনালোকে সিলেক্ট কৰিব মেল ফিমেল আদাৰ্স আপোনালোকে ইয়াত এনেকৈ মোবাইল নাম্বাৰ এন্টাৰ কৰিব মোবাইল নাম্বাৰ এন্টাৰ কৰাৰ পিছত ইয়াত পেন নাম্বাৰ নিদিলে হ'ব এইটো ম্যান্ডেটৰি নহয় ইয়াত যি ৰেজিষ্টাৰ আছে এইবিলাক ম্যান্ডেটৰি হয় আপোনালোকে এনেকৈ এপ্লাই কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটো মানে যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ